ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ বৃহৎ সুখবৰ। কৰ্মচাৰীসকলৰ বাবে এইবাৰ মুকলি কৰা হৈছে ৩খনকৈ নতুন আঁচনি। প্ৰতিটো বিভাগৰ অধীনত কৰ্মৰত হৈ থকা কৰ্মচাৰীসকল লগতে শিক্ষকসকলৰ বাবে আহিছে এই ৩খন নতুন আঁচনি। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। ৰাজ্য চৰকাৰে মুকলি কৰা এখন গুৰুত্বপূৰ্ণ আঁচনি হৈছে এমপ্লয়ী চেলাৰী লিংক ক্ৰেডিট স্কিম। কৰ্মচাৰীসকলৰ বাবে এই আঁচনিখন মুকলি কৰাৰ 12 ঘণ্টাৰ ভিতৰতে প্ৰায় 120 জন আবেদনকাৰীক 90 লাখ টকাৰ ঋণৰ সুবিধা প্ৰদান কৰা হৈছে। আৰু মুখ্যমন্ত্ৰী মহোদয়ে সামাজিক মাধ্যমত এই কথা প্ৰকাশ কৰিছে। বিত্ত বিভাগ অসমৰ ডিজিটেল প্লেটফৰ্মৰ জৰিয়তে এই আঁচনিয়ে চৰকাৰী কৰ্মচাৰীসকলক দ্ৰুত কাগজবিহীন আৰু স্বচ্ছভাৱে ঋণ লাভ কৰাৰ সুবিধা প্ৰদান কৰিছে। শেহতীয়াভাৱে 15 মাৰ্চ তাৰিখে এই আঁচনিখন মুকলি কৰিছিল। অসম চৰকাৰৰ নিয়মীয়া কৰ্মচাৰীৰ বাবে আগতীয়া বেতন আৰু বেতন সংযুক্ত ঋণ আঁচনি, আগতীয়া বেতন আৰু স্বচ্ছ ঋণ গ্ৰহণৰ সুবিধা নিশ্চিতকৰণৰ পদক্ষেপ গাণনিক আৰু কোষাগাৰ সঞ্চালকালয়ৰ ফালৰ পৰা ৰূপায়িত কৰা হৈছে। আৰু ইয়াৰ বৈশিষ্ট্যসমূহ এনেধৰণৰ যে আগতীয়া বেতন, উপাৰ্জিত বেতনৰ আগতীয়া গ্ৰহণৰ সুবিধা, সুদবিহীন ন্যূনতম লেনদেন মূল্য, ক্ষিপ্ৰতাৰে প্ৰাপ্য ধন মুকলি, পৰৱৰ্তী বেতনৰ পৰা স্বয়ংক্ৰিয়ভাৱে কৰ্তন আৰু বেতন সংযুক্ত ঋণ, বেতন ভিত্তিক ঋণৰ সুবিধা, বিনামূলীয়া প্ৰক্ৰিয়াকৰণ, 2ৰ পৰা 12 মাহৰ বেতনৰ সমপৰিমাণৰ ঋণ, KYCৰ পাছত কিছু সময়ৰ ভিতৰতে ধনৰাশি মুকলি, EMI শুদ্ধ বেতনৰ 50% সীমিত। বৈশিষ্ট্য হৈছে যে কৰ্মচাৰীসকলে অনুমোদিত সেৱা প্ৰদানকাৰীৰ প্ৰস্তাৱসমূহৰ তুলনা কৰিব পাৰে। যিকোনো ব্যক্তিগত তথ্য প্ৰদানৰ আগতে OTP যোগে সন্মতিৰ প্ৰয়োজন হয়। আৰু এটা সময়ক যিকোনো এটা সুবিধা, আগতীয়া বেতন আৰু বেতন সংযুক্ত ঋণ গ্ৰহণ কৰিব পাৰিব। কৰ্মচাৰীৰ মৃত্যুৰ ক্ষেত্ৰত ঋণৰ অৱশিষ্ট পৰিমাণ মাফ হ'ব। ফিন আছামত বেতন প্ৰক্ৰিয়াৰ জৰিয়তে স্বয়ংক্ৰিয়ভাৱে কৰ্তন কৰা হ'ব। অৰ্থাৎ ফিন আছামৰ জৰিয়তে এই প্ৰক্ৰিয়াত আপোনালোকে কৰিব পাৰিব। ইপিনে ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবেও আহিছে সুখবৰ। শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে শেহতীয়াভাৱে এক গুৰুত্বপূৰ্ণ পৰ্টেল মুকলি কৰিছে। কাহিলীপাৰাস্থিত সমগ্ৰ শিক্ষা অসমৰ কাৰ্যালয়ত আনুষ্ঠানিকভাৱে গুৰু দক্ষিণা 1.0 পৰ্টেল মুকলি কৰে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত গ্ৰহণ কৰা এই পদক্ষেপৰ জৰিয়তে আমাৰ অপ্ৰাদেশিকৃত শিক্ষকসকলৰ ত্যাগ আৰু নিষ্ঠাক সন্মান জনাই তেওঁলোকক এককালীন বিত্তীয় সাহায্য প্ৰদান কৰা হ'ব। যোগ্য শিক্ষকসকলে এতিয়াৰে পৰা গুৰুদক্ষিণা portal.org-ৰ জৰিয়তে আবেদন কৰিব পাৰিব। যিসকল শিক্ষকে অটল সমৰ্পণেৰে আমাৰ শিক্ষানুষ্ঠানসমূহলৈ সেৱা আগবঢ়াইছে তেওঁলোকৰ কল্যাণ আৰু মৰ্যাদা সুনিশ্চিত কৰিবলৈ আমি সদায় দায়বদ্ধ। আৰু কৰ্মচাৰীসকল যিসকল শিক্ষকে অপ্ৰাদেশিকৃত শিক্ষানুষ্ঠানসমূহত কৰ্মৰত হৈ আছে তেওঁলোকে এই আঁচনিত আবেদন কৰিব পাৰিব, য'ত এককালীন ধন তেওঁলোকক প্ৰদান কৰা হ'ব, যিসকলৰ প্ৰাদেশিকৰণ কৰিব পৰা নাযায়। আৰু এয়া আছিলে আমাৰ আজিৰ ভিডিঅ'টো। শিক্ষক কৰ্মচাৰীসকলৰ প্ৰতিটো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।